নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। RRB মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰী ৰিক্ৰুইটমেণ্ট ওলাইছে। 1036টা পষ্ট ওলাইছে ৰেলৱেৰ ফালৰ পৰা, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি অনলাইনতে এপ্লাই কৰিব লাগিব। কি কৰিব লাগিব, কি শৈক্ষিক অৰ্হতা লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা পষ্টকেইটা ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে 6 ফেব্ৰুৱাৰী 2025। 1036টা পষ্ট ওলাইছে মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিছত। পষ্টটোৰ নাম হ'ল মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰী আৰু পষ্ট ওলাইছে 1036টা পষ্ট। আৰু RRB গুৱাহাটী মানে অসমত পষ্ট ওলাইছে 169টা পষ্ট ওলাইছে। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰতকৈ ওপৰত হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো পষ্ট ৱাইজ বেলেগ হ'ব। এইবিলাক পষ্টৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব ভালকৈ দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো পষ্ট কৰি ভালকৈ চাই ল'ব। এইটো পষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে এইটো দিয়া হৈছে। এইটো দিয়া হৈছে চাইণ্টিফিক ছুপাৰভাইজাৰৰ কাৰণে। এইবিলাক তেনেকৈ বেলেগ পষ্টৰ কাৰণে কি শৈক্ষিক অৰ্হতা লাগিব দিয়া হৈছে। তাৰপিছত আপোনালোকে এইবিলাক চাই ল'ব নিজে। এই চিলেকশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব। কেটেগৰী ৱাইজ এই চিলেকশ্যন থাকিব। OBC NCLৰ কাৰণে আপোনালোকৰ 3 বছৰ এই চিলেকশ্যন থাকিব। SC ST কাৰণে 5 বছৰ এই চিলেকশ্যন থাকিব। PWBD কাৰণে 10 বছৰ এই চিলেকশ্যন থাকিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কেটেগৰী ৱাইজ বেলেগ হ'ব। SC ST PWD ফিমেল ট্ৰান্সজেণ্ডাৰ মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ এইবিলাকৰ কাৰণে আপোনালোকৰ 250 টকা এপ্লিকেশ্যন ফিজ থাকিব। আৰু অৰ্ডাৰ্ছৰ কাৰণে আপোনালোকৰ জেনেৰেল OBC কাৰণে আপোনালোকৰ 500 টকা এপ্লিকেশ্যন ফিজ থাকিব। আৰু RRB ৰিক্ৰুইটমেণ্ট এইটোৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এইটোলৈকে RRB ৰিক্ৰুইটমেণ্ট অফিচিয়েল পৰ্টেলত আপোনালোকে ভিজিট কৰিব লাগিব। নহ'লে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোৰ থ্ৰুৱেদি গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে RRB ৰিক্ৰুইটমেণ্ট 2025ৰ ষ্টাৰ্টিং ডেট হৈছিলে 7 জানুৱাৰী 2025ৰ পৰা আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 6 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। তাৰপিছত চিলেকশ্যন প্ৰচেছ অফ RRB ৰিক্ৰুইটমেণ্ট চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব, ছিংগল ষ্টেজ CBT টেষ্ট হ'ব, মানে কম্পিউটাৰ বেছড টেষ্ট হ'ব। পাৰফৰ্মেঞ্চ টেষ্ট হ'ব, তাৰপৰা টিচিং স্কিল টেষ্ট হ'ব, ট্ৰান্সলেশ্যন টেষ্ট হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত কম্পিউটাৰ বেছড টেষ্টত আপোনালোকে ডেটটো ওলোৱা নাই, ডেটটো ওলালে মই আপডেটটো দি দিম। অনলাইনত কৰিব লাগিব কম্পিউটাৰ বেছড এক্সামিনেশ্যন। ডিউৰেশ্যন অফ টাইম এক্সাম, টাইমটো সময়সীমাটো হ'ল 90 মিনিটৰ এক্সাম হ'ব। আৰু প্ৰশ্ন আহিব 100টা প্ৰশ্ন আহিব, যিকেইটাৰ কাৰণে মাল্টিপুল চইচ কুৱেশ্যন থাকিব। নিগেটিভ মাৰ্কিং থাকিব, মানে 3টা ভুল হ'লে 1 নম্বৰ কটা যাব। আৰু ছাবজেক্টকেইটাও দি আছে কি ছাবজেক্ট থাকিব। প্ৰফেশ্যনেল এবিলিটি ছাবজেক্ট থাকিব, জেনেৰেল এৱাৰনেছ থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং থাকিব, মেথমেটিক্স থাকিব, জেনেৰেল ছায়েন্স থাকিব। এনেকৈ ইমানেই থাকিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ইমান লাগে ভিডিঅ'টো চাইছে বহুত ধন্যবাদ।